নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ ওপৰত এটা আপডেট আহিছে আজি আহিছে আপডেটটো আৰু ইতিমধ্যে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আপোনালোকৰ অসম চৰকাৰে এটা নটিচ আপডেট কৰিছিলে আৰু সেই তাতে আপডেট কৰাত উল্লেখ কৰা আছিল যে লাষ্ট ডেট দিছিলে 29 ফেব্ৰুৱাৰী আগতে যিসকলে 1 জানুৱাৰী 2024 আগত এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকক ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব কৈছে অৰ্থাৎ পুনৰ পঞ্জীয়ন আৰু ইয়াতে আপোনালোকৰ আগৰ নটিচটো যেহেতু দিছে আকৌ আজি নতুনকৈ এটা পোষ্ট আপডেট কৰিছে যদি আপোনালোকে এতিয়ালৈকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেতিয়াহ'লে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লিংক দিয়া আছে নতুনকৈ এপ্লাই কৰাখিনিৰ কাৰণে ইয়াতে কৰিব পাৰিব ৰিনিউৱেল আৰু ৰি-ৰেজিষ্ট্ৰেশ্যন লিংক ডেছক্ৰিপশ্যনত দিয়া আছে ৰি-ৰেজিষ্ট্ৰেশ্যনত আহি পিনি আপোনালোকে এপ্লাই কৰিব পাৰিব লগতে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰা নিজৰ মোবাইলতে আমাৰ ফুল ভিডিঅ' দিয়া আছে মই ডেছক্ৰিপশ্যনত ভিডিঅ'কেইটা দি দিছোঁ আপোনালোকে ভিডিঅ'কেইটা চাই পিনি নিজৰ মোবাইলতে এপ্লাই কৰিব পাৰিব আপোনালোকৰ কোনোবা এপ্লাই কৰাত অসুবিধা পায় কিবা জানিবলগীয়া থাকে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত যিটো হোৱাটছআপ নাম্বাৰ দিয়া আছে তাতে আপোনালোকে মেছেজ কৰিব পাৰে আৰু যদি কোনোবাই আমাৰ জৰিয়তে অনলাইন আবেদন কৰিব মেছেজ কৰিব পাৰে আৰু আগতে যিটো নটিচ আহিছিলে আপোনালোকে এইটো চাব পাৰিব আৰু ইয়াতে বহুত কেণ্ডিডেটে তথা প্ৰাৰ্থীয়ে সুধি আছে যে ৰি-ৰেজিষ্ট্ৰেশ্যনটো নকৰিলেও হ'ব নেকি যিহেতু এইটো অসম চৰকাৰৰ ফালৰ পৰা কেইবাবাৰো এই নটিচটো আৰু আপডেটটো দিছে সেই গতিকে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিলে ভাল হ'ব কাৰণ ইয়াতে আপোনালোকৰ একো নেযায় ৰি-ৰেজিষ্ট্ৰেশ্যনটো যদি কৰে এতিয়ালৈকে কেইবাবাৰো এই যিটো আপডেট হয় পুনৰ পঞ্জীয়ন এইটো কেইবাবাৰো তেওঁলোকে অফিচিয়েলি নটিচ দিছে বা এনেকৈ আপডেট দিছে গতিকে আপোনালোকে পুনৰ পঞ্জীয়ন তথা ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'লে বেছি ভাল হয় আৰু ইয়াতে আপোনালোকক গোটেইখিনি দিয়া আছে নতুনকৈ যদি আপডেট কৰিব বিচাৰে বা নতুনকৈ এক্সচেঞ্জৰ কাৰ্ড বনাব বিচাৰে তেতিয়াহ'লেও পাৰিব এটা মিনিমাম এক্সচেঞ্জ কাৰ্ড বনাবৰ কাৰণে আপোনালোকৰ 14 বছৰ লাগে তাৰ ওপৰত আপোনালোকৰ যিমান বছৰ হয় ইয়াতে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জ আপডেট কৰিব পাৰে বা বনাব পাৰে তো আধাৰ বেছ আৰু নন আধাৰ বেছ দুটাতে বনাব পাৰে আধাৰত হ'লে আপোনালোকৰ বেছি ভাল ঘৰত থাকি এপ্লাই কৰিব পাৰে বা কাৰ্ডটো বনাব পাৰে তো ইয়াতে লিংক ডেছক্ৰিপশ্যনত দিয়া আছে গোটেইখিনি ডিটেইলছ আপোনালোকে চাব পাৰিব কি লাগে তাৰপিছত আপোনালোকৰ যিটো অনলাইন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন ইয়াতে যাব পাৰিব ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াতে যাব CRC2 পৰ্টেলত আপোনালোকক ৰিডাইৰেক্ট কৰিব আৰু আপোনালোকে যদি যিকোনো জবত এপ্লাই কৰি থৈছে এডিআৰিত এপ্লাই কৰি থৈছে সেইটো কাৰণে যদি এপ্লাই কৰি থৈছে তেতিয়াহ'লে ৰেজিষ্ট্ৰেশ্যনটো কাৰণ এইটো কেইবাবাৰো আপডেট তেওঁলোকে অফিচিয়েলি জনাই আছে আৰু ইয়াতে আধাৰ বেছত এপ্লাই কৰিলে আপোনালোকে নিজে কৰিব পাৰিব সকলোখিনি ডিটেইলছ চলাব পাৰিব মোবাইল নাম্বাৰ চেঞ্জ কৰিব পাৰিব এড্ৰেছ চেঞ্জ কৰিব পাৰিব বা বাকি যিখিনি আপডেট আছে সেইখিনি কৰিব পাৰিব আৰু ইয়াতে প্ৰত্যেকটো পাছ কৰাৰ কোৱালিফিকেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট বেলেগ বেলেগকৈ বিচাৰিছে ৱেবছাইটটো কিছু ডিজাইন বেলেগ হৈছে গতিকে আপোনালোকে সকলোৱে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'লে বেছি ভাল হ'ব আৰু ইয়াতে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বনাব গ'লে অনলি 10 ৰুপিজ এটা লয় আৰু যদি ৰি-ৰেজিষ্ট্ৰেশ্যন বা পুনৰ পঞ্জীয়ন কৰে তেতিয়াহ'লে কোনো ধৰণৰ ফিজ আপোনালোকে দিব নালাগে যদি CSC বা অনলাইন বাহিৰত যায় তেতিয়াহ'লে 30 ৰুপিজৰ লগতে 10 ৰুপিজ এনেকুৱা কেইটামান চাৰ্জ আপোনালোকে এপ্লাই কৰা ফিজৰ উপৰিও ভৰিবলগীয়া হয় আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ কাৰণে যিটো আপডেট আহিছে এইটো হৈছে ইয়াতে আপোনালোকে দেখা পাব CMO আসাম অৰ্থাৎ চিফ মিনিষ্টাৰ অফিচিয়েল যিটো ফেচবুক পেজ হয় তাতে ইয়াতে আপোনালোকৰ আজি এইটো দিছে পোষ্টটো CMO আসাম বুলি ইয়াতে দেখা পাব আৰু ইয়াতে উল্লেখ কৰিছে নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয়ে যিটো স্থানীয় প্ৰাৰ্থী অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ নতুন সংস্কৰণৰ সূচী প্ৰকাশ কৰিছিল যিটো আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন নটিচ দিছিলে সেইটো কথা ইয়াতে উল্লেখ কৰিছে আৰু ইতিমধ্যে 50,000তকৈ অধিক প্ৰাৰ্থীয়ে তেওঁলোকৰ যিটো ৰি-ৰেজিষ্ট্ৰেশ্যন অৰ্থাৎ পঞ্জীয়নভুক্তৰ যিটো আপডেট হয় সেইটো কৰিলে ইয়াতে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তিনিটা থাকে সুবিধা এটা হৈছে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন দুই নম্বৰতে হৈছে ৰি-ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউ কৰাটো আপোনালোকৰ 3 বছৰৰ কাৰণে দিয়ে 3 বছৰ পিছত ৰিনিউ কৰিব পাৰে আৰু ৰি-ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে যদি মাজে মাজে সলাবলৈ দিয়ে তেতিয়া সলাব পাৰে বা নিজৰ ইচ্ছাৰে যদি কিবা কম্পিউটাৰ চাৰ্টিফিকেট আপডেট কোৱালিফিকেশ্যন আপডেট এইখিনি কৰিব পাৰে বা এড্ৰেছ চেঞ্জ কৰিব পাৰে মোবাইল নাম্বাৰ আপডেট কৰিব পাৰে আৰু যিটো এতিয়া চৰকাৰে যিহেতু এইটো দিছে যে ৰি-ৰেজিষ্ট্ৰেশ্যন আকৌ সকলোকে কৰিব কৈছে যিসকলে 1 জানুৱাৰী আগতে আছিলে আৰু ইয়াতে আপোনালোকে এতিয়া বৰ্তমান ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু ইতিমধ্যে যিটো নটিচ লাষ্ট দিছিলে কেইদিনমানৰ আগতে আৰু এতিয়ালৈকে 50,000 অধিক প্ৰাৰ্থীয়ে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিলে যদি আপোনালোকৰ কিবা ডিটেইলছ সুধিবলগীয়া থাকে তেতিয়াহ'লে এই নাম্বাৰটো দিছে টোল ফ্ৰী নাম্বাৰটো ৰাতিপুৱা 8টা বজাৰ পৰা সন্ধিয়া 8টা বজালৈ ফোন কৰিব পাৰিব এই নাম্বাৰটো কিছুদিন বন্ধ আছিলে এতিয়া এক্টিভ কৰিছে আৰু এখন নটিচ এখন দিছে নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ সঞ্চালকালয় ৰিহাবাৰী গুৱাহাটী তো স্থানীয় প্ৰাৰ্থী অধিক সুযোগৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰৰ পঞ্জীয়নৰ নতুন সংস্কৰণ 50,000তকৈ অধিক যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে এই কথা ইয়াতে উল্লেখ কৰিছে
আৰু আপুনি যদি এতিয়াও পুনৰ পঞ্জীয়ন কৰা নাই অনতিপলমে এই পুনৰ পঞ্জীয়ন বিশেষ অভিযানত অংশগ্ৰহণ কৰক বুলি ইয়াতে উল্লেখ কৰিছে তো এইটো আপডেটটো আজি দিছে পোষ্টটো আৰু ইয়াতে পুনৰ পঞ্জীয়ন অৰ্থাৎ ৰি ৰেজিষ্ট্ৰেশ্যনৰ শেষ তাৰিখ দিছে 29 ফেব্ৰুৱাৰী ইয়াতে যদি আপোনালোকে আপডেট কৰে ৰি ৰেজিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে কৰিব পাৰিব 29 ফেব্ৰুৱাৰী আগত আৰু ইয়াতে আপোনালোকে যেটো নোটিছ দিছে নোটিছটো চাব পাৰিব ডাইৰেক্ট ফেচবুকত সাৰ্চ কৰি দিব CMO আসাম বুলি আৰু ইয়াতে যদি আপোনালোকে এডিআৰ বা এনেকা কিবা ধৰণৰ যদি এপ্লাই কৰিছে তেতিয়াহ'লে আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'লে আপোনালোকৰ ভাল হ'ব আৰু ইয়াতে বহুত ক্যান্ডিডেটে সুধে যে আমি আমাৰ যেটো ৰিনিউৱেল ডেট হেতু এতিয়ালৈকে হোৱা নাই তো ৰিনিউৱেল ডেটটো হলেও নহলেও আপোনালোকে ৰি ৰেজিষ্ট্ৰেশ্যনটো কৰিব পাৰিব ৰি ৰেজিষ্ট্ৰেশ্যন আৰু ৰিনিউৱেল দুটা বেলেগ বেলেগ হয় তো এইখিনি আছিল ইনফৰমেশনখিনি ধন্যবাদ